এটা বেড নিউজো দি দিলে ইয়াক কৈছে যে আপোনাৰ পেজত এনেকৈ এইটো প্ৰব্লেম এটা হৈছে আপুনি 24 ঘণ্টাৰ ভিতৰত ঠিক কৰি লওক নহ'লে আপোনাৰ পেজখন বৰবাদ হৈ যাব। বৰ্তমান আছোঁ লালুক কাহিপাৰাত আৰু লালুক কাহিপাৰাত মানে আমি কালি আহিছিলোঁ মানে বাৰু আমি শুক্ৰবাৰ শনিবাৰলৈকে লালুক কাহিপাৰাতে থাকিম মানে নাদিগাত থাকিম আৰু কালি আহিছিলোঁ আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'ৰে এটা ভাল খবৰ দিছিলোঁ মই আৰু যিহেতু ভাল খবৰো আছে আচলতে বেয়া খবৰো আছে আৰু যদি মই আপোনাৰ এতিয়া বৰ্তমান বাজিছে আপোনাৰ 11:30 যদি মই নাপাওঁগৈ 1টা বজাত যদি মই এটা গন্তব্যস্থানত যদি নাপাওঁগৈ মই আচলতে দেখাম বাৰু আপোনালোকক কোন ঠাইলৈ মই গৈ আছোঁ বা কাৰ ওচৰলৈ গৈ আছোঁ। আচলতে থাম্বনেইলখন দেখি গম পাইছে চাগে যদি ইউটিউবত চাই আছে আৰু তেখেতৰ ওচৰত যদি মই 2 ঘণ্টাৰ ভিতৰত যদি নাপাওঁগৈ তেতিয়া ইমান পাপৰ বেলা বোৰ সকলো এদায় হৈ যাব আৰু মনটো খুবেই বেয়া লাগি আছে আৰু যিহেতু নেপালে বহুত ডাঙৰ কথা হ'ব মানুহজনক আচলতে লগ ধৰিবকৈ লাগে তেতিয়াহে আমি আকৌ আপোনালোকক এনেকৈ ভিডিঅ' চিডিঅ' বনাই আপোনালোকৰ মাজলৈ আগবঢ়াব পাৰিম আৰু ডাইৰেক্ট গৈ আছোঁ বলক তেখেতৰ ওচৰলৈ এতিয়া কেমেৰা অফ কৰি দিছোঁ আৰু তেখেতৰ ওচৰতে অন কৰি দিম বলক ডাইৰেক্ট গৈ আছোঁ। নমস্কাৰ যিহেতু মই আপোনালোকক কৈছিলোঁ দাদাকলৈ আপোনালোকে সকলোৱে চিনি পাইছে আৰু এখেতৰ ওচৰলৈকে আমি মানে খুব সোনকালে আহি পাবহি লাগিব বুলি কৈছিলোঁ এইটো কাৰণে আচলতে কি হৈ গৈছিলে মানে মোৰ ভাগৰ প্ৰেছখনৰ চেনেলটো মানে মই নিজে ক'ব পৰা নাছিলোঁ আচলতে দাদাক দেখালোঁ দাদাই খুব ধুনীয়াকৈ সম্পূৰ্ণকৈ কামখিনি কৰি দিলে আৰু মানে তাত দাদাই কোৱা মতে মানে যদি মই মানে সোনকালৰ ভিতৰত মানে 2-3 ঘণ্টাৰ ভিতৰত যদি দাদাৰ ওচৰত নাপালোহিহেঁতেন নাহি আৰু ভাগ্য ভাল তেওঁ গুৱাহাটীত আছিলে গুৱাহাটীৰ পৰা কালি গধূলি ন যোৱাকালি গধূলি আহি পেলাই তেখেত পালেহি আচলতে সেইটো মই লাকি বুলি ক'ম মোক নিজকে অহাকালি গধূলি গৈ আছে আকৌ গৈ আছে আচলতে এই পালোহি দাদাই সকলোখিনি মানে কাম কৰি দিলে আৰু কিছু ছেটআপ কৰিবলগীয়াও আছিলে বাৰু ফেচবুকৰ মই আপোনালোকক কৈছিলোঁ মই কিবা এটা আহিছিলে বুলি কৈছিলোঁ আৰু সেইটো ছেটআপো হৈ গ'ল সম্পূৰ্ণকৈ আৰু এতিয়া দাদা কি হৈছিলে মোৰ এই চেনেলটোৰ বিষয়ে ৰাইজক অকণমান জনালে মানে ভাল পাওঁ মানে এই ভুৱা কাহিনীবিলাক কিছুমান মানে যদি ৰাইজক জনালে ভাল পাওঁ অকণমান। একচুৱেলি প্ৰথম কথা চুমক অভিনন্দন থাকিলে চুম তাৰা এই যিখন ফেচবুক পেজ এইখনৰ লগত মই জন্মৰ পৰা জড়িত মই জন্মৰ পৰা নহয় পেজখন জন্মৰ পৰা জড়িত আপুনি জন্মৰ আমাৰ আৰু এটা কথা এতিয়া কৈ থৈ জানে অন কেমেৰা ফেচবুক পেজটো আৰু ইউটিউব চেনেলটো নাম দিয়া একেটাই হয় দেই নামো দিছে আৰু চেনেলটো একেটা খুলি দিছিলে মই আগত বেলেগ এটা চেনেল চলাই আছিলোঁ সেইটো তেখেতে কৈছে যে এইবিলাক পেলাই এইবিলাক বস্তু নালাগে তই গান গাও ভাই তই গানৰ কিবা এটা কৰ বুলি ক'লে মই কৰি আছোঁ আজি আপোনালোকৰ ধুনীয়াকৈ কৰি আছে আৰু ভাল লাগিলে বাকী পেজখনত ইয়াৰ বৰ্তমান এটা প্ৰথম গুড নিউজ এটা আহিছে সেইটো হৈছে যে ইন ষ্ট্ৰীম যিটো ছেটআপ থাকে সেইটো তেখেতৰ এনেবল হৈছে তাৰ লগতে আৰু এটা গুড নিউজ মাত্ৰ আৰু 2 দিন তেখেতৰ সময় বিচাৰিছে 2 দিনৰ ভিতৰত তেখেতৰ চেনেলে মানে সম্পূৰ্ণৰূপে ইনকাম কৰিব পাৰিব তেখেতে প্ৰতিটো বস্তুৰ পৰা যিকোনো ফটোজ হওক ভিডিঅ' হওক ৰাতিপুৱা সময় দিয়া এটা ষ্টেটাছেই হওক কিবা এটা লিখি দিলে ষ্টৰি এটাই হওক সকলোৰ পৰা এই ল'ৰাজনে এতিয়া ইনকাম কৰিব পাৰিব ফেচবুকৰ জৰিয়তে ইনকামটো কিমান হয় সেইটো পিছৰ কথা কিন্তু যেনেকৈ নহওক যে ইমানখিনি কষ্টৰ বলত সেইখিনি কৰিব পাব তাৰ কাৰণে অভিনন্দন এটা মই প্ৰথমে জনালোঁ আৰু মাত্ৰ 2 দিন অপেক্ষা কৰিম এতিয়া আৰু ভাইলেশ্যনটোৰ কথালৈ মানে কি হৈ গ'ল ই ৰাতিপুৱাই মোক ফোন কৰিলে গুড নিউজটো দিবলৈ গুড নিউজটো পালোঁ তাৰ লগতে এটা বেড নিউজো দি দিলে যে ইয়াৰ এটা ভাইলেশ্যন লাগিছে মানে ইয়াৰ এটা আমাৰ ইউটিউবৰ ভাষাত ক'বলৈ গ'লে এটা ষ্ট্ৰাইক লাগিছে ত' সেই ষ্ট্ৰাইকটোক ফেচবুকে মাৰিছে বুলি দেখাইছে তাৰপিছত ই মোক স্ক্ৰীনশ্বট দিলে মই চালোঁ আৰু স্ক্ৰীনশ্বটটো চাই সম্পূৰ্ণ মানে মই ভাবিলোঁ যে নাই এইটো বাবা এইটো বহুত ৰিস্কি হৈ গ'ল ইয়াৰ 24 ঘণ্টা সময় আছে 24 ঘণ্টাৰ ভিতৰত এইটো আঁতৰাব লাগিব এইটো নতৰালে মানে ৱাৰ্ণিং লাগিছে এইটো নতৰালে ইয়াৰ প্ৰব্লেম হৈ যাব 1 বছৰৰ কাৰণে আজিকালি যিহেতু ফেচবুকে 1 বছৰৰ কাৰণে বেন কৰি ৰাখে 1 বছৰৰ কাৰণে ভুগিব লাগিব তো মোৰ ওচৰলৈ আহিলে বহুত দূৰৰ পৰা বহুত কষ্ট কৰি আহিলে আৰু আহি পাই মই এতিয়া চালোঁ একো নাই মাত্ৰ ইয়াক এটা দুষ্ট চক্ৰই বেৰি ধৰাৰ চেষ্টা কৰিছে আজিকালি ফেচবুকত এটা খুব ডাঙৰ স্কেম হৈ আছে আমাৰ লগতো এটা সময়ত হৈছিলে যে কি হয় ফেচবুকে এটা মেইল পঠায় ফেচবুকৰ নাম লৈ এটা মেইল পঠায় বা এটা নটিফিকেশ্যন পঠায় আপোনাৰ ফেচবুকটো এইটো হৈ গৈছে এইটো প্ৰব্লেম হৈছে এইটো ছল্ভ কৰি লওক এই লিংকটো টিপি এনেকৈ পঠায় আগতে তো যিসকলে জানে তেওঁলোকে কেতিয়াও এইটো কাম নকৰে আমি কোনোদিন কৰা নাই কিন্তু আজি ইয়াৰ ওচৰত এই বস্তুটো আহি পাইছিলে ইয়াক কৈছে যে আপোনাৰ পেজত এনেকৈ এইটো প্ৰব্লেম এটা হৈছে আপুনি 24 ঘণ্টাৰ ভিতৰত ঠিক কৰি লওক নহ'লে আপোনাৰ পেজখন বৰবাদ হৈ যাব আৰু ই ভয় খালে তাৰপিছত মই চালোঁ যে এনেকৈ একো নাই মাত্ৰ সিহঁতে এটা নটিফিকেশ্যন পঠাইছে আৰু সিহঁতৰ পেজখনৰ নামটোৱেই সেইটো ফেচবুক ভাইলেশ্যন এনেকুৱা হাৰাম জাতা সিহঁতে
তো গতিকে এটা কথাই কওঁ যে এইবিলাক চক্ৰত আপোনালোকে নফচিব যদিহে আহে ভালদৰে লক্ষ্য কৰি ল'ব এইবিলাক তাত এটা লিংক পঠাব সেই লিংকটোত যদি কেনেবাকৈ ক্লিক কৰিলে হয় আজি ইয়াৰ পেজখনৰ এক্সেছ ইয়াৰ হাতত নাথাকিলে হয় আজি এইখন পেজ চলাব নাপালে হয় বেলেগ এটা মানুহে চলাই থাকিলে হয় ইয়াৰ নাম লৈ গতিকে ইমান দিনৰ কষ্ট ইয়াৰ অৰ্থলৈ গ'ল হয় গতিকে আপোনালোককো মই কওঁ মই বিশেষকৈ এইবিলাক ধৰণৰ ভিডিঅ' খুব কম বনাওঁ ফেচবুকৰ বিষয়ে জ্ঞান দিয়া ভিডিঅ' কাৰণ আজিকালি ফেচবুকত জ্ঞান দিয়া মানুহৰ অভাৱ নাই যোনে বহুত কথা কৈ থাকে ফেচবুকত কেনেকৈ কি পাব পাৰি এইটো পাব পাৰি সেইটো পাব পাৰি লাভ বহুত কথা কয় ত' তেওঁলোকে কৈ থাকিব খালি মোৰ ফালৰ পৰা মই এইটোৱে কওঁ যে এনেকুৱা ধৰণৰ স্কেমবিলাকৰ পৰা বাচি থাকিব আপোনালোকে যিহেতু কাম কৰিম বুলি আহিছে ফেচবুকত কাম কৰক কোনোবাই আপোনাক মেইল পঠাইছে মেছেজ পঠাইছে আপোনাৰ ফেচবুকত প্ৰব্লেম হৈছে কোনো গুৰুত্ব নিদিব ফেচবুকে যেতিয়ালৈকে আপোনালোকৰ অফিচিয়েল আপোনাৰ যেতিয়া প্ৰফেচনেল ডেছবৰ্ডটোত যেতিয়ালৈকে ভাইলেশ্যন বুলি একো নোলায় তেতিয়ালৈকে আপুনি ক'তোৱে বিশ্বাস নকৰিব আপোনাৰ নটিফিকেশ্যন আহক লাগিলে কিবা আহক আপোনালৈ ফোন আহক একোতে বিশ্বাস নকৰিব যেতিয়ালৈকে আপুনি প্ৰফেচনেল ডেছবৰ্ড আপোনাৰ যিহেতু আপুনি এজন কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে কাম কৰিবলৈ আহিছে আপোনাৰ এখন প্ৰফেচনেল ডেছবৰ্ড আছে ফেচবুকত প্ৰফেচনেল ডেছবৰ্ডত যেতিয়ালৈকে আপোনাৰ ভাইলেশ্যনটো নোলায় তেতিয়ালৈকে আপুনি বিশ্বাস নকৰিব বাকী সকলো ভালেই থাকক ভেদাইলতাৰ ভিডিঅ' চাই থাকক আৰু এটা কথা কওঁ দাদাৰ ষ্টুডিঅ'ত বহি আছোঁ দেই আজি দাদাৰ ঘৰত নহয় দাদা এটা ধুনীয়া ষ্টুডিঅ' খুলিলে ষ্টুডিঅ'ৰ কথাটো কৈ দিওঁ নেকি নিশ্চয় নিশ্চয় আমাৰ লখিমপুৰ জিলাখনটো সকলোৱে চিনি পায় ওচৰতে কেন্দ্ৰীয় কলেজখন আছে কেন্দ্ৰীয় কলেজৰ সন্মুখতে তেখেতৰ ষ্টুডিঅ'টো আছে আৰু খুব ধুনীয়া ধুনীয়া মানে অনাগতৰ দিনত কিছুমান তেওঁ প্ৰজেক্টবোৰ লৈ আছে আৰু সেই প্ৰজেক্টখিনিও খুব ধুনীয়াকৈ আপডেট দিব বাৰু আৰু নহ'লেও আমি আছোঁ নহয় আমি হ'লেও দিম বাৰু আপডেট চিন্তা কৰিব নালাগে সেইটোৱে ক'লো আৰু নহয় জানো আৰু নিশ্চয় আমি মানে এটা যিহেতু আমাৰ বৰ্তমান এতিয়া আমাৰ দুটা ষ্টুডিঅ' এটা লখিমপুৰ এটা গুৱাহাটী চ' আমি দুটা ষ্টুডিঅ'ৰ পৰা কাম কৰি আছোঁ আৰু লখিমপুৰ এইটো ষ্টুডিঅ' আমি যেতিয়া লখিমপুৰত থাকোঁ তেতিয়া আমি ইয়াত কাম কৰোঁ যেতিয়া গুৱাহাটীত থাকোঁ তাত কাম হয় তো ভিডিঅ'টো বৰ দীঘলো কৰি নাযাওঁ দীঘলেই হ'ল চাগে তো ইয়াৰ পৰা ভিডিঅ'টো আজি সামৰি দিওঁ এইটো ইণ্ট্ৰ'টো দিয়ে তাৰপিছত কি বুলি কয় সামৰাটো কি বুলি কয় আউট্ৰ'টো দি দিওঁ তো বছ বনাবন বিয়াখন ভিডিঅ'টো চাই কেনেকুৱা লাগে কমেণ্টত জনাব যদি ভিডিঅ'টো কোনোবা এটা নক'বলগীয়া কথা কৈছোঁ অনুগ্ৰহ কৰি মোৰ নিজৰ ভাগ্য নেম আকৌ এইটো আজিলৈ এইছোঁ ধন্যবাদ জয়